আছিল আপোনাৰ বজাৰত পোৱা কেলছিয়ামৰ টেবলেট। চ' এতিয়া আচলতে আমি এইটো চাবলৈ গৈ আছোঁ হালধি আমি আমাৰ কোম্পানী অৰিয়েণ্টছৰে হালধিৰ পেকেট আনিছোঁ, ঠিক আছে। চ' এতিয়া হালধি ৰংটোতো হালধীয়া হয়, হালধিৰ ৰংটো যদি সলনি হৈ যায় তাৰ মানে এইটো হয় যে সেই বস্তুটোত মিহলি হৈ থকা কেমিকেল বহুত আছে, কিন্তু হালধিটো যদি মিক্স কৰাৰ পিছত মিহলি কৰাৰ পিছত ৰংটো যদি তেনেকেই থাকে তাৰ মানে কি হয় তাতে একো মিহলি হৈ থকা একো বেয়া বস্তু নাই, ঠিক আছে। এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্টবোৰ লেবত কৰে, কোম্পানীবোৰে লেবত কৰে, কিন্তু আমাৰ তাতেতো এইটো ছেটআপ আছে, সেইকাৰণে আমাৰ ইয়াতে যেনেকৈ আমি সুবিধাকে দেখাব পাৰোঁ, তাৰ কাৰণে আমি বেলেগ কোনো ধৰণৰ খেয়াল লোৱা নাই, অকল আমাৰ নেচাৰেল ৰংটোৰে পোৱা হালধি প্ৰডাক্টটো লৈছোঁ। চ' হালধি যেতিয়া মই মিক্স কৰি আছোঁ এতিয়া হালধি দুটা সেয়াতে ঠিক আছে, কেমিকেল আছে দেখিছে ইয়াতে কি আছিলে আমাৰ কোম্পানীৰ কি আছিলে কেলছিয়াম টেবলেট আছিলে, ঠিক আছে। আৰু এইফালে কি আছিলে বজাৰত পোৱা নৰ্মেল সাধাৰণতে যদি আপোনালোকে যাই কেনে কয় যে মোক এটা কেলছিয়ামৰ টেবলেট দিব তেতিয়াহ'লে যি দিয়ে সেইটো মই লৈ লৈছিলোঁ, ঠিক আছে। এতিয়া একে পানী একে হালধি দুইটাতে কিন্তু মিহলি কৰোঁতে হালধিৰ ৰংটো কাঢ়া ৰঙা বা এনেকুৱা ধৰণৰ ৰংটো সলনি হৈ গৈছে, কাৰণ হালধিয়ে ৰিয়েক্ট কৰে, যদি বেয়া বেয়া বস্তু কেমিকেল মিহলি হৈ থাকে ৰংটো সলনি হৈ যায়, ঠিক আছে। এতিয়া এনেকুৱা ধৰণৰ বস্তুবোৰ মানুহে কি কৰে আমাৰ চাইণ্টিষ্টবোৰে লেবত কৰে, কিন্তু এইটো বস্তু আমি খুব চিম্পলকৈ চবেই বুজি পোৱাকৈ আমি ইয়াতে দেখাই আছোঁ। এইটোৱে আমি কি বুজি পাওঁ যে হয়তো আপোনাৰ এনেকুৱা কোনোবা ক'ব যে এনেকুৱা আপোনাৰ কোম্পানীৰ প্ৰডাক্ট আছে আমাৰ তাতেও আছে, কিন্তু একেইটা প্ৰডাক্ট হ'লেও কাৰ প্ৰডাক্ট ভাল হৈ কেনেকৈ বাহিৰৰ পৰা গম পাব, বাহিৰৰ পৰাতো গম পোৱা নাযায়, বাহিৰৰ পৰা দেখা দেখি হ'ব যে কেপচুল হ'ব বটল হ'ব দেখা দেখি হ'ব, কিন্তু ভিতৰত কি আছে এই ভিতৰত থকা বস্তুটোৱে ওপৰতে নিৰ্ভৰ কৰিব যে আপোনাৰ বেমাৰটো সোনকালে ঠিক হৈছে নে নাই। সেইকাৰণে কেতিয়াবা কিছুমান কোম্পানীৰ বস্তুবোৰ বা কিছুমান মেডিচিন বহুত দীঘলীয়া সময়ত খাই থাকিলেও বেমাৰ ঠিক নহয়, যেতিয়ালৈ খাই থাকিব অলপ কমি থাকে কাপোৰ কাপোৰ বাঢ়ি যায়, এৰিবই নোৱাৰে ঔষধবোৰ। তেনেকৈ দেখিছে ডায়েবেটিছৰ পেচেণ্টবোৰ বিপি হাই ব্লাড প্ৰেছাৰৰ মানুহবোৰে সদায় ঔষধ লৈ থাকিব লাগে, যোনদিনাখন বিপিৰ মেডিচিন লোৱা নাই, যোনদিনাখন চুগাৰৰ মেডিচিন লোৱা নাই একেবাৰে চুগাৰ বাঢ়িব ব্লাড প্ৰেছাৰ বাঢ়ি যাব, প্ৰব্লেমবোৰ আহিব, ঠিক আছে। গতিকে আমি এনেকুৱা ধৰণৰ প্ৰডাক্ট চাব লাগিব যিয়ে কাম কৰে পাৰ্মানেণ্টলি কাম কৰে আৰু ছেফ হয়, তাৰ পৰা যাতে আমাৰ শৰীৰত কোনো ধৰণৰ ক্ষতি নহয় বা বেলেগ প্ৰব্লেম বা বেলেগ বেমাৰ যাতে নহয়, ঠিক আছে। সেইটো আছিলে আমাৰ কেলছিয়ামৰ। ধন্যবাদ জনাইছোঁ বাইদেউ। এইটো আছিল আমাৰ ফাৰ্মাচীৰ পৰা যিবিলাক আমি কেলছিয়াম খাওঁ, বাংলা কৈ এটা হইল আমরা যে ফার্মাসি থেকে ক্যালসিয়াম কিনে খাই, এই যে ক্যালসিয়াম ট্যাবলেট দাম হইল 124 টাকা 10 টাকা ট্যাবলেট ফার্মাসির ক্যাপসুল। এটার মধ্যে হালদি গুঁড়া দিচ্ছে, হালদি গুঁড়াটা হলো অ্যান্টিঅক্সিডেন্ট মানে অ্যান্টিবায়োটিকের মতো কাম করে, কাটলে আমরা হালদি বেড়ে দেয়, রং গুঁড়া দিচ্ছে হালদি গুঁড়া লবণকে লাল হয়ে গেছে, রিঅ্যাকশন বুঝছেন, রিঅ্যাকশন কেমিক্যাল তার মানে ফার্মাসির ক্যালসিয়ামের মধ্যে হালদি গেছে রিঅ্যাকশন করে বডিতে মিলাবো, বুঝছেন। ওরিয়েন্টের যারা ক্যালসিয়াম ট্যাবলেট হচ্ছে এটার মধ্যে আছে ওরিয়েন্টের ক্যালসিয়াম ট্যাবলেট, হালদি গুঁড়া খাইছে কোনো রিঅ্যাকশন নাই, সাইড এফেক্ট নেই, দেখছেন। ইয়েস, এটা ভালো ছিল না, থ্যাংক ইউ এবং ধন্যবাদ জানাচ্ছি। নেক্সট আরো ভালো ভালো আরো জানাবো, ঠিক আছে। এটা মনে রাখবেন, হ্যাঁ কি দিয়ে কি করছেন নিজেরা জানলে নিজের ব্যবহার করা যাবো, অন্যরা করা যাবো, ঠিক আছে। থ্যাংক ইউ ভাই। রংটো ছবি লেখা পাইছে ন, তো সেইটোৱে কৈছিলোঁ যে হালধি যদি এনেকুৱা এটা বস্তু মিহলি কৰা যায় যোনটো ভিতৰত কোনো ধৰণৰ বস্তু নাই, কেমিকেল এনেকুৱা নাই, ৰংটো সলনি নহয়, আৰু যদি থাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কাঢ়া ৰং এটা আহি যায়, ঠিক আছে। তো এতিয়া আমি এইটো ডেমো দি এইটো বুজিলোঁ যে প্ৰডাক্ট একে হ'লেও প্ৰডাক্টটো ছেফ হয়নে নহয়, ভাল হয়নে নহয় সেইটো দৰকাৰী হয়। যদি প্ৰডাক্টটো ভাল হয় তেতিয়াহ'লে
কি হ'ব কাম সোনকালে কৰিব আৰু বেয়া যোনবোৰ প্ৰডাক্ট হয় আপোনালোকে যদি কম দামৰ প্ৰডাক্ট কম কোৱালিটিৰ প্ৰডাক্ট এইবোৰ আপোনালোকে চবতে পাব কম দামতে পাব কিন্তু আমাৰ স্বাস্থ্যক লৈ কিনে আমি কেতিয়াও কি কৰিব নালাগে দাম দৰ কৰিব নালাগে ন স্বাস্থ্য যদি এবাৰ বেয়া হৈ যায় তাৰপিছত কি হ'ব আৰু বেছি পইচা খৰচ হ'ব হস্পিটেল যাব লাগিব ডক্টৰ যাব লাগিব হস্পিটেল ভৰ্তি হ'ব লাগিব তেতিয়া আৰু বেছি পইচা টকা চব খৰচ হ'ব গতিকে আৰম্ভণি অৱস্থাতে যদি ভাল প্ৰডাক্টে আপোনালোকৰ স্বাস্থ্যটো ভালে ৰাখিব পাৰে তেতিয়াহ'লে আগলৈ গৈ কিনে বেমাৰটো বাঢ়ি নাযায় বেমাৰ তাতেই ৰখি যাব বেমাৰ আকৌ ঠিক হৈ যাব আৰু কেলছিয়াম আমি এতিয়া কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ কেলছিয়াম বহুত প্ৰয়োজনীয় দৰকাৰী এটা বস্তু আমাৰ শৰীৰৰ কাৰণে আমাৰ গোটেই হাড়বোৰ কেলছিয়ামে ভৰি আছে কেলছিয়াম লাগে কিহৰ কাৰণে আমাৰ ব্ৰেইনৰ কাৰণে লাগে আমাৰ নাৰ্ভৰ কাৰণে লাগে আমাৰ এই যে মাংসবোৰ আছে মাছলছ আছে সেইবোৰৰ কাৰণে লাগে বহুত মহিলাই ক'ব যে গোটেই গাটো বিষ হাত ভৰিবোৰ মাংসবোৰ টানা টানি কৰি থাকে অলপ মালিচ কৰিলে আৰাম লাগে বহুতেই কয় এনেকুৱা কিহৰ কাৰণে হয় এইটো জানেনে দুটা বস্তু কমি থাকে এটা হ'ল কেলছিয়াম আৰু এটা হ'ল ভিটামিন ভিটামিন ডি ঠিক আছে ভিটামিন ডি আমি সাধাৰণতে ৰ'দৰ পৰা পাওঁ কিন্তু বহুতৰ শৰীৰত এই ভিটামিন ডিটো একেবাৰে কমি যায় কমি যোৱাৰ ফলত কেলছিয়াম আৰু ভিটামিন ডি কমি যোৱাৰ ফলত কি হ'ব হাড়বোৰ দুৰ্বল হৈ যায় হাড় ভাঙে হাড়ৰ বেমাৰবোৰ আহে জইণ্টৰ প্ৰব্লেমবোৰ আহে আৰু লগতে খুব গা বিষ হয় গা বিষাব ভৰি বিষাব হাত ভৰিবোৰ মাংসবোৰ বিষাব টানা টানি কৰিব এনেকুৱা ধৰণৰ প্ৰব্লেম হয় ঠিক আছে সেইকাৰণে কেলছিয়াম সকলোৰে কাৰণে দৰকাৰী হয় কাৰণ আমি যোনটো কেলছিয়াম পাব লাগে খোৱাৰ পৰা আমি ইমান নাপাওঁ খোৱা বস্তুৰ পৰা আমি যিমান কেলছিয়াম খাব লাগে আমাৰ শৰীৰে প্ৰত্যেক দিনাখনে সিমান নাপায় ঠিক আছে এতিয়া আপোনালোকে যদি ভাবিছে যে ডেইলিটো গাখীৰ বহুতে গাখীৰ খাব গাখীৰৰ লগত বনোৱা কিবা বস্তু খাব বা চাহ বহুতে খায় কিন্তু আচলতে আপোনাৰ শৰীৰক যিমানখিনি কেলছিয়াম লাগে আপুনি যদি ডেইলি প্ৰত্যেক দিনাখনে 3-4 গ্লাছ গাখীৰ খাই পুৰা এনেকুৱা ডাঙৰ গ্লাছেদি তেতিয়াহ'লে হয়তো সেইটো পুৰা হ'ব আৰু ইমান গাখীৰটো কোনো নাখায় ন ইমান গাখীৰ বা গাখীৰৰ পৰা বনোৱা বস্তুটো